কোনো মাতৃয়ে আচলতে ৰোগীয়া সন্তান জন্ম দিওঁ বুলি জন্ম নিদিয়ে বা কোনো মাতৃয়ে আচলতে নিজৰ সন্তানক বিকলাংগ হওক বা তেনে এটা আৰোগ্য নোহোৱা ৰোগ হওক এনে বুলি কোনেও কল্পনা নকৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? বৰ্তমান মোৰ ভালে। তেনে এটা ঘটনাই এইকেইদিন বৰকৈ চৰ্চিত লাভ কৰিছে। আপোনালোকে নিশ্চয় গম পাইছে, কৌশিক ব্লগ নামৰ চেনেলটোৰ পৰা নিজৰ আচলতে কৌশিকৰ দেউতাক ঢুকালে বুলি নিজৰ পত্নীয়ে এটা পোষ্ট আপলোড কৰিছে আৰু সেই পোষ্টটোত সম্পূৰ্ণৰূপে মানুহগৰাকী ভাগি পৰি সেই বস্তু দিবলৈ তেওঁ বাধ্য হৈছে। কাৰণ এজন পুৰুষে নিজৰ দায়িত্বখিনি কি ধৰণে পালন কৰিব লাগে সেইখিনি নিজেই জনাটো কৰ্তব্য। কাৰণ এগৰাকী মহিলা যেতিয়া বিবাহিতা হৈ আহে, প্ৰথমতে বিবাহিত হৈ আহে, তেতিয়া তেওঁ ঘৰৰ পৰা সন্তান লৈ নাহে বা সন্তানটো গৰ্ভত লৈ নাহে। বিবাহপাশত আবদ্ধ হোৱাৰ পাছত তেওঁ স্পৰ্শত আচলতে গৰ্ভত সন্তান হয় আৰু জন্মৰ পাছত সেই সন্তান অসুস্থ হ'ব বুলি কোনো মাতৃয়ে কামনা নকৰে, হয়তো সেইটো পিতৃয়েও কামনা নকৰে। সেই পিতৃজন বশৱৰ্তী হয়গৈ। তেনে এটা যদি অসুস্থ সন্তান জন্ম হয় বা তেনে স্থলত পৰিয়ালৰ তৰফৰ পৰা বহু প্ৰেছাৰ আহি পৰে। সেই প্ৰেছাৰটো আচলতে যি ভুগি পায় বা যিজনে ভুক্তভোগী তেওঁহে গম পায়। আচলতে কৌশিক নামৰ ল'ৰাটো বহুত অসুস্থ হৈ আছে আৰু তেওঁ বৰ বেছিদিন জীয়াই নাথাকিব বুলি নিশ্চয় নিজৰ মাতৃয়ে কৈ থাকে। আৰু সেই ক্ষেত্ৰত তেওঁলোকৰ পৰিয়ালৰ প্ৰেছাৰ হ'ব দ্বিতীয়বাৰ সন্তান আকৌ পুনৰ জন্ম দিব লাগে। এক নম্বৰ কথা হ'ল সেইটো। আৰু সেইটোকে যদি নকৰে, মাতৃগৰাকী যদি অমান্তি হয় বা মাতৃগৰাকীয়ে ভাবে যে আমাৰ এটা সন্তান জন্ম হ'ল, সেই সন্তানটো আমি সুস্থ নকৰালৈকে আকৌ দ্বিতীয় সন্তানৰ কথা ভাবিব নোৱাৰোঁ, কিন্তু মাতৃগৰাকীয়ে সেনেকৈ ভাবে। সেই পুৰুষজনক কিন্তু পৰিয়ালৰ লোকেই হওক বা যিকোনো মানুহেই হওক উচতনিমূলক কিছুমান কথা ক'বলৈ আৰম্ভ কৰে। সেই উচতনিমূলক কথাবোৰ শুনি শুনি অৱশেষত তেওঁ ডিচিশ্যন সলনি কৰিবলৈ বাধ্য হয়। আৰু সেই গতিকে হয়তো তেওঁলোকৰ ইমান সুন্দৰ ইমান ভাল সংসাৰখন আজি ফাট মেলিবলৈ আৰম্ভ কৰিলে। আচলতে কপালৰ লিখন নহয় খণ্ডন বুলি কথা এষাৰ আছে। সেই কথাষাৰ যদি মানি কৌশিক ব্লগৰ দেউতাকে এনে কাম নকৰিলেহেঁতেন, নিশ্চয় আজি এনে এটা কাণ্ড ঘটিবলৈ নাপায়। কাৰণ তেখেতে ইতিমধ্যে অন্য এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক ৰাখি তেওঁলোকক সম্পূৰ্ণ এৰি দিছে বুলি শুনিবলৈ পাইছোঁ। সেইটো কিন্তু বহুত বেয়া কথা হৈছে। সেই গতিকে আজিকালি সমাজখন কেতিয়া বা কোন দিশে মানুহবোৰ সলনি হৈ যায় এই সমাজখনত ধৰিব নোৱাৰি। কাৰণ ইমান সুন্দৰকৈ এটা পৰিয়াল চলি থকাৰ পাছত কোন মুহূৰ্তত কৌশিক ব্লগৰ দেউতাক এই কাণ্ড সংঘটিত কৰিবলৈ বা কেনেকৈ সংঘটিত কৰিবলৈ পালে, এই কথাটো ভাবিলে আচলতে দুখ লাগে। কাৰণ এগৰাকী মাতৃয়ে নিজৰ সন্তানক যিমান বেয়া হ'লেও, যিমান অসুখীয়া হ'লেও কেতিয়াও এৰিব নোৱাৰে আৰু কেতিয়াও তেওঁ সুস্থ নোহোৱা পৰ্যন্তলৈকে তেওঁক এৰি দিব নোৱাৰে। গতিকে আৰু এষাৰ কথা আছে, বাপ বুলিলেই ধোঁৱা সাপ। এই কথাষাৰ কিন্তু আমাৰ ডাকৰ বচনত আছে। সেই কথাষাৰ সত্যতা প্ৰমাণ এই কৌশিক ব্লগৰ মাতৃ আৰু কৌশিকৰ লগত আৰু তেওঁৰ পৰিয়ালটোৰ লগত ঘটিছে। নিশ্চয় এই কথাষাৰ মই শুনি আচলতে দুখ পালোঁ। সেয়েহে মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ এৰিলোঁ। আৰু মহিলাগৰাকী যিগৰাকী কৌশিক ব্লগৰ দেউতাকৰ লগত সম্পৰ্কত আছে, তেওঁ নিশ্চয় ভাবিব লাগিছিল যে এজন ৰোগীয়াৰ সন্তান থকাৰ দেউতাকৰ মনটো স্বাভাৱিকতে কেনেকুৱা হৈ থাকে, আৰু তেনেস্থলত তেওঁ কিন্তু এইটো ভাল কাম কেতিয়াও কৰা নাই। গতিকে তেওঁ সময় আছে, সেই সময় আহিব, তেওঁ সেই ফল ভোগ কৰিবলৈ পাব। কৌশিক ব্লগৰ মাতৃগৰাকী কষ্ট হ'ব, কষ্ট হ'লেও তেওঁ কিন্তু যদি ভাল কাম কৰি আছে নিশ্চয় সুফল পাব। ভগৱানে তেওঁক উদ্ধাৰ কৰিব। বৰ বিশেষ নকওঁ, ইমানে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।